আমি সকলোৱে জানো আপুনি এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পী হয় আৰু এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা সমাজ সচেতন ব্যক্তি। সেই হিচাপে আপুনি আমাৰ নৱ প্ৰজন্মক কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব আৰু আপোনাৰ বিষয়ে আমাৰ দৰ্শকসকলক অকণমান জনাব বুলি আশা কৰিছোঁ। এছ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি ৰাজহুৱা প্ৰেক্ষাগৃহৰ সন্মুখত। আজি এই প্ৰেক্ষাগৃহত মৰিয়নি কবি সন্মিলনৰ আতিথ্যত যোৰহাট জিলা কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ মৰিয়নি অধিৱেশনখন ইয়াত আজি অনুষ্ঠিত কৰিবলৈ লৈছে। এই অনুষ্ঠানৰ কাৰ্যক্ৰমণিকা আপোনালোকক দেখুৱাবলৈ আহিছোঁ। গতিকে বলক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। মৰিয়নি শাখা কবি সন্মিলনৰ আতিথ্যত যোৰহাট জিলা কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ মৰিয়নি অধিৱেশনখনি যোৱা 1 ফেব্ৰুৱাৰী 2026 তাৰিখ দেওবাৰে মৰিয়নি ৰাজহুৱা প্ৰেক্ষাগৃহত সফলতাৰে সম্পন্ন হৈ যায়। পুৱা গছপুলি ৰোপণেৰে আৰম্ভ হোৱা অনুষ্ঠানত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰতিনিধি পঞ্জীয়ন, ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, প্ৰতিনিধি সভা, মুকলি সভা, বঁটা, সন্মান, উপাধি প্ৰদান অনুষ্ঠানৰো লগতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰো আয়োজন কৰা হয়। মৰিয়নি শাখা কবি সন্মিলনৰ সম্পাদক বন্দিতা বুঢ়াগোহাঁই বাইদেউক আমি কাষতে লগ পাইছোঁ। আহকচোন আমি আজি অনুষ্ঠানটোৰ বিষয়ে তেখেতৰ পৰা সবিশেষ জানো। নমস্কাৰ বাইদেউ। হয়, নমস্কাৰ। আপোনালোকক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আজি আমাৰ কাৰণে খুব এটা ভাল লগা দিন। বহু দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। যোৰহাট জিলা কবি সন্মিলনৰ পঞ্চদশ এই দ্বিবাৰ্ষিক অধিৱেশনখন আমাৰ মৰিয়নি শাখাত অনুষ্ঠিত কৰিবলৈ তেওঁলোক ইচ্ছুক প্ৰকাশ কৰিছিলে আৰু সেইবাবে আমি আগবাঢ়িছিলোঁ আৰু বহুত আশা কল্পনাৰ কৰাৰ পাছত আজিৰ দিনটো আহি পৰিল। আৰু আজি আমাৰ এই অধিৱেশনখনিলৈ বিভিন্ন শাখাৰ 13টা শাখাৰ সন্মানীয় কবিসকল আহিছে, বিভিন্ন ঠাইৰ পৰা কবিসকল আহিছে আৰু আমাৰ আৰম্ভণিতে এই অনুষ্ঠানৰ আমি কবিতাৰ আবৃত্তি অনুষ্ঠানটা আমি অনুষ্ঠিত কৰিছোঁ শিশুসকলৰ কাৰণে, কবিতা প্ৰচাৰৰ কাৰণে। আৰু লগতে আমি চিত্ৰাংকন প্ৰতিযোগিতা আমি 2টা শাখাত অনুষ্ঠিত হৈ গৈছে আৰু 8খনমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাখনত আৰু খুব ভাল লাগিছে। খুব সুন্দৰভাৱে সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু খুব জ্যেষ্ঠ সন্মানীয় ব্যক্তিসকলে ভৰি পৰিছে মঞ্চখন। ইমানেই। আৰু ঠিক আছে, ধন্যবাদ। উপস্থিত আছে আৰু এজন সন্মানীয় অতিথি সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি শ্ৰীযুত উজ্জ্বল পাৱান ডাঙৰীয়া। মই তেখেতকো শুভেচ্ছামূলক এষাৰ চমুকৈ ক'বৰ বাবে আহ্বান জনাইছোঁ। নমস্কাৰ। সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহুৰাত্ৰি মাতে, সেই সিহঁতে ইমান ফুৰি প্ৰভাতে প্ৰভাতে। ঠিক আমাৰ আৰু এটা পুৰণি শাখা লগ আছে, শাখা কবি সমিতি এতিয়া বা এখন মৰিয়নি শাখা কবি সমিতি মৰিয়নি গঠন হৈছিলে আৰু আমি মৰিয়নি শাখা কবি সন্মিলনে যি সুন্দৰ আয়োজনেৰে আজি আমাক আগবঢ়াই লৈ গৈছে তাৰ বাবে আমি কৃতজ্ঞ। কিন্তু মৰিয়নি শাখা কবি সমিতি বহু আগতে গঠন হৈছিলে। কালক্ৰমত মৰিয়নি শাখা কবি সন্মিলন আমাৰ নাইকিয়া হৈছিলে। পুনৰবাৰ এই কাৰ্য নিৰ্বাহকৰ এটা অনুষ্ঠান আমি গঠন কৰিছিলোঁ, ময়ো আছিলোঁ এই দিনটোত। আৰু এই কম দিনতে মৰিয়নি শাখা কবি সন্মিলনৰ যি অগ্ৰগতি দেখুৱাইছে এইটো খুব ভাল লগা কথা। আৰু যোৰহাট জিলা কবি সন্মিলনৰ অধিৱেশনসমূহ প্ৰায় যোৰহাট মহানগৰ কেন্দ্ৰিকে আছিলে। যোৰহাট মহানগৰ কেন্দ্ৰিকে আছিলে অধিৱেশনসমূহ। 1911 চনত মই যেতিয়া জিলা সম্পাদক আছিলোঁ, তেতিয়া মহাকচাই শাখা কবি সন্মিলন আমি প্ৰথমবাৰৰ কাৰণে জিলাৰ পৰা উলিয়াই পেলাই আমি অন্য এটা ঠাইত আমি জিলা অধিৱেশন সম্পন্ন কৰিছিলোঁ। যোৰহাট জিলা কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি এই মুকলি সভাত আমি 3খন গ্ৰন্থ উন্মোচনৰ কথা আমি চিন্তা কৰি আগবাঢ়িছোঁ। প্ৰথমখন গ্ৰন্থ যোৰহাট জিলা কবি সন্মিলনৰ মুখপত্ৰ গানদ্বীপ। এই গানদ্বীপ উন্মোচনৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছিলোঁ বিশিষ্ট কবি সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা শ্ৰীযুত বিজয় কুমাৰ চৰকাৰ ডাঙৰীয়া, তেখেত আমাৰ মাজত আছে। আৰু দ্বিতীয়খন গ্ৰন্থ কবি সন্মিলনৰ অধিৱেশনলৈ স্মৰণিকা নাহৰ। এই গ্ৰন্থখন উন্মোচনৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছিলোঁ বিশিষ্ট গল্পকাৰ উপন্যাসিক অজিত বিকাশ গোহাঁই বৰুৱা, তেখেতো আমাৰ মাজত উপস্থিত আছে। আৰু লগতে এজন কবি ৰাজীৱ পাৱন বৰুৱাৰ কবিতা সংকলন, এই গ্ৰন্থখন উন্মোচনৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছিলোঁ দিলীপ তামুলী, বিশিষ্ট চিত্ৰশিল্পী, তেখেতো আমাৰ মাজত উপস্থিত আছে।
আমি এতিয়া আগবাঢ়িছোঁ প্ৰথমখনি গ্ৰন্থ যোৱা জিলা কবি সন্মিলনৰ মুখপত্ৰ গান্ধীপ এই গান্ধীপ উন্মোচনৰ কাৰণে আমি আগবাঢ়িছোঁ। সভাত কবি সন্মিলনৰ মুখপত্ৰ গানদ্বীপ উন্মোচন কৰাৰ লগতে ভালেকেইখন অন্য গ্ৰন্থও উন্মোচন কৰা হয়। সেই একে অনুষ্ঠানতে ভালেকেইজন ব্যক্তিক সম্বৰ্ধনা আৰু উপাধি প্ৰদান কৰা হয়। সন্ধিয়ালৈ কবি বিপুল ৰেগনৰ সোঁৱৰণিত এখনি কবি সন্মিলনৰো আয়োজন কৰা হয়। অনুষ্ঠানত কবি সন্মিলনৰ বিষয়ববীয়াসকলৰ লগতে ভালে সংখ্যক গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। বিশেষকৈ যোৱা দিনা কবি সন্মিলন আৰু মৰিয়নিকা কবি সন্মিলনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা মুখপত্ৰ গানদ্বীপ আমাৰ উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে। কিন্তু হয়তো ই এখন পুস্তিকা, এইটো এখন পুস্তিকাৰ কিন্তু গুৰুত্ব পৰিছে। ই এখন পুস্তিকা হ'লেও সময়ত কিন্তু ই দলিল ৰূপে পৰিগণিত হ'ব, দলিল হৈ পৰিব। আমি জানো যে সময়ৰ কুকুচাত উঠি পাহৰি গতি কৰে। সময়ৰ ফলত আমি বহু কথাই পাহৰি যাওঁ। হয়তো এদিন আমি এই যে মৰিয়নিত যোৱা কবি সন্মিলনৰ এখন অধিৱেশন অনুষ্ঠিত হৈছিল সেই কথাও পাহৰি যাওঁ। আমি সকলোৱে জানো আপুনি এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পী হয় আৰু এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা সমাজ সচেতন ব্যক্তি। সেই হিচাপে আপুনি আমাৰ নৱপ্ৰজন্মক কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব আৰু আপোনাৰ বিষয়ে আমাৰ দৰ্শকসকলক অকণমান জনাব বুলি আশা কৰিছোঁ। ধন্যবাদ। মোৰ বিষয়েনো কি জনাম, মই যাযাবৰ মানুহ। মই বিশ্বভাৰতী ইউনিভাৰ্চিটিত পঢ়িছিলোঁ, হয়, কপেনহেগেন ইউনিভাৰ্চিটি ডেনমাৰ্কত পঢ়িছিলোঁ, নস্কে গ্ৰাফিক্সত আছিলে, অক্সফৰ্ডত আছিলোঁ, তাৰপিছত শান্তিনিকেতনতো আছিলে বিশ্বভাৰতীত। কিন্তু চবতকৈ আগতে মই কথাটো কওঁ, মৰিয়নিৰ লগত মই এটা বেলেগ ধৰণৰ সম্পৰ্ক। মই মৰিয়নি কলেজত কিছুদিন আছিলোঁ। আগতে 1978 আমি মৰিয়নিৰ পৰা কিজানি প্ৰথমখন মেগাজিন উলিয়াইছিলে, নেকিবুল ইছলাম সম্পাদক আছিলে, মই সহ সম্পাদক আছিলে। মই এটা পথিক নামেৰে মানে মই এটা থট ৱেভ বুলি মানে চিন্তাৰ তৰংগ বুলি এটা মই লিখা লিখিছিলোঁ। আৰু ৰাজীৱ বৰুৱাৰ তাত এটা কবিতা আছিলে। কবিতাটো পঢ়ি মই তাক কৈছিলোঁ যে তই কবিতাটো প্ৰকাশ নকৰিব বেলেগ ডাঙৰ মেগাজিনত। সি কৈছে নহয়, মই ছেটিছফাই হোৱা নাই, মই কৰিম লাহে। এইবাৰ ফাইনেলি সি কৰিলৈ মোকে মাতিছে, দিলীপা তই হেৰি কৰি দিবি। মই প্ৰায় 10 বছৰমান আগতে মই আৰ্ট কলেজৰ পৰা ৰিটায়াৰ হ'লেও নাই হোৱা ৰিটায়াৰ। মই এতিয়া মই ফিল্ম ইনষ্টিটিউটত এটমস্ফেৰিক ডিজাইন ডিপাৰ্টমেণ্টৰ চাই থাকোঁ, ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন। তাৰোপৰি অসম ফাইন আৰ্ট ছ'চাইটি গৈ ধৰি আছোঁ। অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটি নিন্দাৰ নীলপৱন বৰাই সৃষ্টি কৰা এটা অনুষ্ঠান, সেই অনুষ্ঠানটো মই ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে আছোঁ এতিয়া। লগতে একাডেমিক হেৰি আছে, একাডেমিক ইনচাৰ্জ ফৰ গোটেই যে আমাৰ আণ্ডাৰত যিমানবিলাক চিলড্ৰেন আৰ্ট এণ্ড টেলেণ্ট ডেভেলপমেণ্ট বা চিলড্ৰেন আৰ্ট স্কুল আছে গোটেই অসমত 600খনমান আছে, সেইখিনি মই একাডেমিক হেড কৰি আছোঁ। অনুষ্ঠানটো ইমান ছাকচেছফুল অনুষ্ঠান, মই ভাবোঁ মৰিয়নিত হয়েই নেকি। আগতেও মৰিয়নিত সদায় এই অনুষ্ঠানবিলাক ছাকচেছফুল হয়, মানে 2-3টা মানুহ বহি থকা অনুষ্ঠান নহয়। কিন্তু মৰিয়নিৰ ৰাইজৰ যে যিটো হেৰি আছে, ইউনিটি প্লাছ এটা বাইণ্ডিংছ আছে মৰিয়নি, আগতেও মই জানো। এইবিলাক সৰু সৰু বস্তু প্ৰায় গৈ পেলাই আজি শিল্প জগতৰ এটা জেগা পালোগৈ, আৰু যিটো জেগা বহুত অসমীয়া মানুহে পোৱাগৈ নাই। আজি আপোনাক লগ পাই বহুত ভাল লাগিল, বহুত বহুত ধন্যবাদ। থেংক ইউ ভেৰি মাছ। অনুৰোধ জনাইছোঁ উদয়খন কবিসনৰ সন্মানীয় উপদেষ্টা ডক্টৰ মাণিক শইকীয়া মহোদয়। মূল স্মাৰক বঁটা দি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ উদয়খন কবি সন্মিলনৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰাজমণি বেজবৰুৱা ডাঙৰীয়া। বিপুল ৰেগন আমাৰ কবি সতীৰ্থ আছিলে আৰু তেখেতে অনুবাদ কৰ্মৰ বাবে যথেষ্ট কাম কৰি গৈছে। অনুবাদ হৰেণ গগৈ ডাঙৰীয়া, তেখেতে প্ৰচাৰ বিমুখভাৱে বহুতো নিবন্ধ লিখিছে,
তেওঁ বহুতো আলোচনীত এইবিলাক প্ৰকাশ কৰিছে আৰু বৰ্তমানেও তেখেতে সাহিত্য চৰ্চা কৰি আছে। সুগন্ধ তেখেতক আদৰ সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। শ্ৰেষ্ঠ সংগঠকৰ বঁটা, আমাৰ মূল বঁটাসমূহ আৰু সাংগঠনিক বঁটাসমূহ ইমানতে সমাপ্ত হৈছে। মই এতিয়া উপস্থিত আছোঁ এনে এজন ব্যক্তিৰ ওচৰত, এনে এজন কবিৰ ওচৰত। তেখেতে এসময়ত এনেকুৱা এখন গ্ৰন্থ লিখিছিল, কাব্যিক গ্ৰন্থ। ভুলতে হ'লেও তুমি মোক এবাৰ ভাল পাওঁ বুলি কোৱা। এই কবিতা পুথিখন লিখি সকলোৰে হৃদয়ত বাস কৰা জনপ্ৰিয় কবি উজ্জ্বল পাৱগামৰ এই কাষত মই থিয় হৈ আছোঁ। আহকচোন আমি তেখেতৰ পৰা কবিতা সম্পৰ্কে কিছু কথা জানো। নমস্কাৰ। নমস্কাৰ। আপুনি এজন অসমৰ দক্ষ কবি, জনপ্ৰিয় কবি। আচলতে কবিতাটো, আপোনাৰ মতে কবিতা কি, আৰু কবিতাই এখন সমাজত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে? কবিতা হৈছে প্ৰথম কথাটো ক'ব গ'লে, সাধাৰণভাৱে ক'বলৈ গ'লে কবিতাটোৰ জৰিয়তে কবিতাৰ যোগেদি আমি মনৰ ভাৱ প্ৰকাশ কৰিব খোজোঁ, এইটোৱে কবিতা। কিন্তু কবিতা সাধাৰণভাৱে চাবলৈ গ'লে এইটো, কিন্তু মনৰ ভাৱ প্ৰকাশ কৰাই নহয়, মনৰ ভাৱ কেনেধৰণে আমি প্ৰকাশ কৰিম। কবিতাৰ লিখাৰ কৌশল, কবিতাক ব্যৱহাৰ কৰা শব্দ সম্ভাৰ, এই সকলো ধৰণে কবিতা কেনেকৈ আগবঢ়াই লৈ যায় এইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে কবিতাক আমি আজিকালি কি হয়, কবিতাক আমি নিৰ্মাণ পৰ্যায়লৈকে লৈ যাওঁ, কবিতাক আমি সুন্দৰভাৱে নিৰ্মাণ কৰোঁ আৰু মনৰ কথাখিনিক আমি কিমান সূক্ষ্মভাৱে, কিমান ধুনীয়াকৈ এটা ছবিৰ জৰিয়তে আমি প্ৰকাশ কৰিব পাৰোঁ। এটা কবিতাক উচ্চস্তৰীয় এটা কলা বুলি কোৱা হয়। এই কলা, এটা শিল্পকলাক আমি কেনেধৰণে ৰূপ দিব পাৰোঁ, এটা ধুনীয়া ছবিৰ জৰিয়তে অংকন কৰি, তেনেধৰণে শব্দৰ ছবি আঁকি পেলাই আমি কবিতাক এটা সুন্দৰ ৰূপ দিব পাৰিম। সদৌ অসম কবি সন্মিলনৰ বৰ্তমানৰ উপসভাপতি আজি এই অনুষ্ঠানত উপস্থিত আছে। এই অনুষ্ঠানটো সম্পৰ্কে আপুনি কি ক'ব? আজি সফল হৈছে বুলি ভাবেনে অনুষ্ঠানটো? খুব সুন্দৰ এটা অনুষ্ঠান। যোৰহাট জিলা কবি সন্মিলন এটা ইতিহাস আছে, আজিৰ পৰা 25টা বছৰ আগত গঠন হোৱা এটা অনুষ্ঠান, আৰু সদৌ অসম কবি এটা সক্ৰিয় জিলা সন্মিলন। আৰু যোৰহাট জিলা কবি সন্মিলনে সুদীৰ্ঘ সময়, যোৱা 35টা বছৰে কবিতাক, সদৌ অসম কবি সন্মিলনৰ যি লক্ষ্য আৰু উদ্দেশ্য, কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰা, কবিতাক অসমৰ গাঁৱে ভূঞে লৈ যোৱা, সাধাৰণ মানুহৰ মাজলৈ কবিতাক লৈ যোৱা, সদৌ অসম কবি সন্মিলনৰ এই লক্ষ্য আৰু উদ্দেশ্য। এই লক্ষ্য আৰু উদ্দেশ্য বাস্তৱ ৰূপ দিবৰ কাৰণে যোৱা 35টা বছৰে যোৰহাট জিলা কবি সন্মিলনে কাম কৰি আছে। আৰু আমি সমাজখনক আমি ধুনীয়া কৰিবৰ কাৰণে কবিতাৰ যোগেদি আমি কৰিব পাৰোঁ। সমাজখনক আমি এটা বাৰ্তা দিব পাৰোঁ, সমাজখনক আগুৱাই লৈ যাব পাৰোঁ। আমি কবিতাৰ যোগেদি নিজৰ ভাষা চৰ্চা কৰিব পাৰোঁ শুদ্ধভাৱে, কবিতাৰ যোগেদি মানুহক আমি মানুহ হিচাপে গঢ়ি তুলিব পাৰোঁ কবিতাৰ যোগেদি। গতিকে আজি অনুষ্ঠানটো তেনে এটা বাৰ্তাই আমি লাভ কৰিছোঁ। যোৰহাট জিলা কবি সন্মিলনৰ আজি দ্বিবাৰ্ষিক অধিৱেশন, আৰু এই অধিৱেশনখনত সুন্দৰভাৱে উদযাপন কৰাৰ লগতে বহুকেইজন সন্মানীয় ব্যক্তিক তেখেতসকলে সন্মান প্ৰদান কৰিছে, বাৰ্তা প্ৰদান কৰিছে। এইখিনিয়ে এটা সুন্দৰ এটা বাৰ্তা, মেছেজ দিয়ে সমাজৰ। বহুত বহুত ধন্যবাদ। সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক পাৰভেজ হুছেইন ডাঙৰীয়াৰ কাষতে মই থিয় হৈ আছোঁ। আহকচোন আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। আজি এই অনুষ্ঠানটোৰ সম্পৰ্কত আপুনি কি ক'ব? সদৌ অসম কবি সন্মিলনৰ এক সক্ৰিয় জিলা যোৰহাট জিলা কবি সন্মিলনৰ আজি দ্বিবাৰ্ষিক অধিৱেশন মৰিয়নি শাখাৰ আতিথ্যত অনুষ্ঠিত হৈছে। মৰিয়নি শাখা কবি সন্মিলন যদিও নতুনকৈ প্ৰতিষ্ঠা হোৱা এটা শাখা, তথাপিও অত্যন্ত সক্ৰিয়ভাৱে তেওঁলোকে কাম কাজ কৰি আছে। তাৰ বাবে মৰিয়নি শাখাৰ কবি সন্মিলনৰ সভাপতি প্ৰীতম শইকীয়া, সম্পাদিকা বন্দিতা বুঢ়াগোহাঁই, তেওঁলোকক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যি সক্ৰিয়তাৰে কাম কৰিছে, অসমৰ যি কবিতাক জনসাধাৰণৰ মাজলৈ আগবাঢ়ি লৈ যোৱাত যি পদক্ষেপ সদৌ অসম কবি সন্মিলনৰ, সেই পদক্ষেপক মৰিয়নি শাখাই এক সক্ৰিয়ভাৱে আগভাগ লৈছে। প্ৰতিটো সত্য বাতৰিৰ বাবে চাই থাকক এছ এ নিউজ।
কেমেৰা পাৰ্চন ৰাজেন হৰিজনৰ সৈতে দীপাঞ্জলি দাস, এছ এ নিউজ অসম।